অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৰিগাঁৱৰ হাই প্ৰফাইল অপহৰণকাণ্ডৰ অপহৃত তথা বিধায়ক ৰমাকান্ত দেউৰীৰ আত্মীয় যুৱতীৰ এজন মুছলমান যুৱকে অপহৰণ কৰাৰ অভিযোগত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে তদন্ত কৰি অৱশেষত সৰু পথাৰৰ পৰা উদ্ধাৰ কৰে অপহৃত যুৱতীগৰাকীক। আনহাতে আৰক্ষীৰ জালত অপহৰণকাণ্ড সংঘটিত কৰা অপহৰণকাৰীও এই কথা সংবাদ মাধ্যমক জনালে আইন শৃংখলাৰ আইজিপি অখিলেশ সিঙে আৰু সৰু পথাৰৰ পৰা বৰ্তমান লৈ অহা হৈছে মৰিগাঁও সদৰ থানালৈ। এই হংকাৰ কেছটো ৰেজিষ্টাৰ কৰা হৈছিল, আমাৰ তদন্ত চলি আছিলে আৰু তিনিদিন তদন্ত কৰাৰ পিছত বিভিন্ন ধৰণৰ আমি চ'ৰ্চ ইনফৰমেশ্যন ল'লোঁ, টেকনিকেল ইনপুটবিলাক যিমান আছে আমি ডেভেলপ কৰি পেলাই ফাইনেলি আৰু আজি অলপ আগত একিউট যি আছে ধৰা হৈছে আৰু ভিক্টিম ছোৱালীটো তেওঁকো উদ্ধাৰ কৰা আছে আৰু তেওঁলোকক আজিৰ ভিতৰত লৈ অনা হ'ব মৰিগাঁও। এইখিনি ডিটেইলছ এতিয়া দিয়া উচিত নহ'ব, অলপ পিছত আপোনালোকে গম পাই যাব। কেলে এতিয়ালৈকে কাৰ্যবাহীটো চলিহে আছে, এতিয়া ৰিভিল কৰা ভাল নহয়, কিন্তু ৰিকভাৰী কৰা আছে, তেওঁলোকক অনা হ'ব। দুইজনকে পাইছে।